খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব। নমস্কাৰ। ডি ৫৫৫০টা পোষ্টৰ ক্ষেত্ৰত ফাইনেল মেৰিট লিষ্টৰ খবৰ আজি আহি গৈছে। ফাইনেল মেৰিট লিষ্ট এইকেইদিনৰ ভিতৰতে প্ৰকাশ পাব। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো জনায় যে ৬ নৱেম্বৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু ইয়াৰ পিছত কিছুমান দিনৰ পিছতেই আহিব এপইণ্টমেণ্টৰ দিন। কাট অফৰ বিষয়ে আমি যদি আলোচনা কৰোঁ তেতিয়াহ'লে কাট অফৰ যি পৰিমাণটো এতিয়া অলপমান কমিব, কাৰণ ২ তাৰিখৰ পৰা CTETৰ যিসকল কেণ্ডিডেটে এপইণ্টমেণ্ট পাইছিলে হাইকোৰ্টৰ পৰা যি ৰায়দান দিছিলে, এইসকল কেণ্ডিডেটে যিসকলৰ নাম অলৰেডি আহি গৈছে আৰু তেওঁলোকৰ যদি নাম আমাৰ ফাৰ্ষ্ট বা ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্টত যদি আহি যায়, এইটো কাৰণে উইথড্ৰলৰ ব্যৱস্থা কৰিছে যাতে অভাৰলেপিং নহয়। এইটোৰ ক্ষেত্ৰত ধৰক 59জন কেণ্ডিডেট আছে, তেওঁলোক উইথড্ৰল কৰাৰ পিছতে কাট অফখন অকণমান কৰিব আৰু ইয়াৰ লগে লগে আপোনালোকৰ LP UP যি প্ৰেফাৰেঞ্চ আছিল সেইটোৰ ক্ষেত্ৰতো কমিব। আৰু ইয়াতে গ্ৰিভেঞ্চ দিয়া হৈছে। গ্ৰিভেঞ্চত বহুত কেণ্ডিডেটৰ ধৰক যদি কিবা প্ৰব্লেম আছে, নাম অহা নাই বা ধৰক PDVত বহুতৰ যদি কেঞ্চেল হয়, তেতিয়াহ'লেও আৰু কাট অফ নামাৰ চান্স আছে। এতিয়া ফাইনেল মেৰিট লিষ্ট কেনেকৈ প্ৰকাশ পায় সেইটোহে ডাঙৰ কথা। যদি পুৰণা যিটো ছিষ্টেম আছিল সেইটো যদি প্ৰকাশ পায় তেতিয়াহ'লে বহুতৰ কাৰণে ভাল, কিন্তু আমি কমেণ্টত চাইছোঁ যে নতুন যিটো ছিষ্টেম আছে সেইটো বহুতে ভাল পাইছে। আপুনি কোনটো প্ৰেফাৰ কৰে সেইটো নিশ্চয় কমেণ্টত জনাব। আহক শুনিলোঁ যে ফাইনেল মেৰিট লিষ্ট সম্পৰ্কে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি কৈছে। খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব। ৬ তাৰিখে ফাইনেল লিষ্ট ওলাব। খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব। ৬ তাৰিখে ফাইনেল লিষ্ট ওলাব। তো এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।